বজাত মই ফোনত গম পালোঁ যে ইয়াত মানে টোল গেটত নেশ্যনেল হাইৱেটো বন্ধ কৰি দিছে। সেই অনুসৰি মই লগে লগে আমাৰ PSI পঠাই দিলোঁ। PSI আহি ইনচিডেণ্টটো ক'লে যে এনেকুৱা ট্ৰাক ড্ৰাইভাৰক মানে মাৰপিট কৰিছে বুলি কৈছে। লগে লগে মই আহিলোঁ, OC আহিলে, আমি চবৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ। একচুৱেলি ইছ্যুটো তেওঁলোকৰ ট্ৰাক ড্ৰাইভাৰক মৰাটো নহয়। প্ৰথম ইছ্যু আছিলে সেইটো, তাৰপিছত কয় আমাৰ মানে গাড়ীবিলাক পাৰ কৰোঁতে মানে ডেইলি 50 টকাকৈ লয়। মানে বিভিন্ন ধৰণৰ ইছ্যু আৰম্ভ কৰিলে। কৰাৰ পিছতে আমি তথাপিও চবকে বুজাই কৰি ক'লোঁ যে ঠিক আছে, যিটো মেইন ইছ্যু তোমালোকে কৈছিলা যে ট্ৰাক ড্ৰাইভাৰক মাৰপিট কৰিছে, সেইটো আমি তোমালোকে কেছ দিয়া আৰু আমি একশ্যন ল'ম, 100% একশ্যন ল'ম, কাৰণ আমি পাব্লিকৰ কাৰণে আছোঁ। গতিকে 100% একশ্যন ল'ম। তাৰোপৰি আমি CCTV ফুটেজ যিটো আছিলে, তেওঁলোকে কৈছিলে যে টোল গেটত মাৰপিট কৰিছে। CCTV ফুটেজটো আমি ইয়াত চেক কৰিলোঁ যে তাত নৰ্মেল গাড়ী এখন, আৰু এতিয়াও গাড়ীখন যিখন দেখিছে আপোনালোকে সেইখন নৰ্মেল গাড়ী, ইয়াত অভাৰলোডৰ প্ৰশ্নই নহয়। গতিকে অভাৰলোড যদি নহয় টোল গেটে কিয় পইচা ল'ব? গতিকে ইছ্যুটো তেওঁলোকৰ বেলেগ আছে, কিন্তু বাহিৰত ট্ৰাক ড্ৰাইভাৰক মানে মাৰপিট কৰিছে বুলি কৈ এনেকুৱা কৰিলে। শেষত যি নহওক, আমি ট্ৰাক ড্ৰাইভাৰক মৰা ইছ্যুটোকে আমি লৈছোঁ, লৈ পেলাই আমি ছল্ভ কৰিবলৈ চেষ্টা কৰি আছোঁ। লাষ্টতো সিহঁতে মব আহি পেলাই দেখিলে যে গোটেই টোল গেট ভাঙি দিলে, আমাৰ ওপৰতো এটেক কৰিলে। দেখিছে ময়ো মানে আঘাতপ্ৰাপ্ত হৈছোঁ। এতিয়া আমাৰ SDO চিভিল আহিছে, আমি এতিয়া চিটুৱেশ্যনটো নৰ্মেল কৰিবলৈ চেষ্টা কৰি আছোঁ। ইয়াৰ পূৰ্বতেও এইখন টোল গেটে এনেকুৱা টোল গেটৰ যিটো অথৰিটি আছে সেইটোৱে চাই। আমিও টোল গেটৰ লগত আগতো ডিছকাছ কৰিছোঁ যে তেওঁলোকে কয় টোল গেটত এটা সিহঁতৰ ৰুল আছে যে যিটো ৰুলত তেওঁলোকে যিটো নেশ্যনেল হাইৱে অথৰিটিয়ে যিটো দি থৈছে সেই অনুসৰি তেওঁলোকে যিটো অভাৰলোড দিয়ে তাকো অভাৰলোড মানে এনেকুৱা নহয়, তেওঁলোকে যিটো কৈছে যে টেইলৰবিলাকৰ পৰা লয়, তাকো সেইটো গভৰ্ণমেণ্ট ৰিচিপ্ট। আমি সেই অনুসৰি তেওঁলোকৰ ৰিচিপ্টো কালেক্ট কৰিছোঁ, গভৰ্ণমেণ্ট ৰিচিপ্ট থাকে। গতিকে সেইখিনি হৈছে, কিন্তু ইছ্যুটো সেইটো নহয়। ঠিক আছে, টোল গেটত ড্ৰাইভাৰক যদি মাৰপিট কৰিছে, এজনক মাৰপিট কৰিছে, কিন্তু ইমান আপোনালোকে দেখিছে এতিয়া 200 মানুহ গোট খালে, আৰু ইয়াৰ মেক্সিমাম আপুনি যদি চাই খুব বেছি 200 মানুহৰ ভিতৰত 30জন মানুহে ড্ৰাইভাৰ হ'ব, বাকী চব ইয়াৰ লোকেল মানুহ। তেওঁলোকৰ ইছ্যুটো তেওঁলোকে কৈ থাকে যে অমুকক খেদিব লাগে, তমুকক খেদিব লাগে, এইটো ইছ্যু নহয়। বৰ্তমান যিটো মই চবকে কৈছোঁ যে সকলোৱে এইটো মানে হেৰি কৰি ল'ব লাগে, কণ্ট্ৰলত থাকিব লাগে, নেশ্যনেল হাইৱে খোল খাব লাগে। আৰু যিটো তেওঁলোকে ড্ৰাইভাৰক মাৰপিট কৰিছে আমাক কমপ্লেইন দিয়ক, আৰু ড্ৰাইভাৰজনক আমি বাৰ বাৰ কৈছোঁ যে ব'লা তোমাক মাৰপিট কৰিছোঁ, আমি মেডিকেল কৰাম। আজি যেনেকৈ মোৰ ইনজিয়ৰ্ড হৈছে, মই লগে লগে মেডিকেল কৰাইছোঁ। তেওঁক ৰাতিপুৱাৰ পৰা কৈ থকা হৈছে যে মেডিকেল কৰাব লাগে, তেওঁ মেডিকেলত নাযায়, খালি তেওঁ মানে ক্ৰাউড মানে কৰাত মানে গেডাৰিং কৰিছে। এইখিনিয়ে হৈ আছে।